যে এই ইমানুৱেল গড আপোনাৰ লগত থাকিব you can do all things everything আপোনাৰ কাৰণে টান কাম নাই you can do all things সৰ্বপ্ৰথমে প্ৰভুক ধন্যবাদ দিওঁ আৰু দ্বিতীয়তে যিমানবোৰ প্ৰভুৰ নামত চৰণলৈ আহিছে সকলোকে প্ৰভুৱে আশীৰ্বাদ কৰক আৰু প্ৰভুক আমি ধন্যবাদ দিওঁ আৰু ওচৰত থকাটোক হেণ্ডশেক লৈ পেলাই ক'ব প্ৰভুৱে আপোনাক আশীৰ্বাদ কৰক বুলি ক'ব হেণ্ডশেক ইজনে সিজনে হেণ্ডশেক লৈ পেলাই কওঁ আহক আমি প্ৰভুৰ বাক্যলৈ আমি যাওঁ প্ৰভুৰ বাক্য আমি পঢ়িম মঠি লিখা 1 অধ্যায় 23 পদটো আমি পঢ়িম চোৱা সেই কুমাৰী গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তেওঁলোকে তেওঁৰ নাম ইমানুৱেল থব এই নামৰ অৰ্থ আমাৰ লগত ঈশ্বৰ সকলে ক'ব ইমানুৱেল নম্ৰতাৰে প্ৰভু আমাৰ হৃদয়ত আমি যদি গ্ৰহণ কৰিবলৈ পাৰোঁ পিতা কৌতা হনুতা উভয়ে থাকি আশীৰ্বাদ কৰিবা তোমাৰ পবিত্ৰ আত্মাৰ প্ৰেজেন্স আমাৰ মাজত লবলৈ প্ৰভু সকলোৰ জীৱন তোমাৰ হাতত অৰ্পণ কৰি যীশুৰ নামত প্ৰাৰ্থনা কৰিছোঁ আমেন God hallelujah praise the Lord এই সকলে হাত ঠেকুব অলপমান আনন্দের সকলে ক'ব hallelujah এবাৰ hallelujah ইয়াতে কৈছে যে তেওঁ এটি সন্তান প্ৰসৱ কৰিব আৰু তেওঁৰ নাম কি থব বুলি কৈছে ইমানুৱেল ইমানুৱেল মানে কি হয় আমাৰ লগত ঈশ্বৰ সেই ঈশ্বৰ এতিয়া লাইক গছত নাথাকে সেই ঈশ্বৰ মন্দিৰত নাথাকে সেই ঈশ্বৰ কতবা লাইক ডাঙৰ পৰ্বতত নাথাকে ডাঙৰ শিলত নাথাকে যিজন সন্তান জন্ম দিব তেওঁৰ নাম ইমানুৱেল আৰু সেই ইমানুৱেল এতিয়া আমাৰ লগত আপোনাৰ লগতহে তেওঁ থাকিব আমি যদি অল্ড টেষ্টামেণ্টত চাওঁ ঈশ্বৰ ইন দ্য আৰ্ক অফ দ্য লৰ্ড তেওঁৰ প্ৰেজেন্সটো থাকিছিলে আৰ্ক অফ দ্য লৰ্ড নিয়ম চন্দুগত প্ৰভুৰ প্ৰেজেন্স থাকিছিলে কিন্তু প্ৰভু যীশুখ্ৰীষ্ট এই পৃথিৱীত আহিব তেওঁ কাৰ লগত থাকিব এতিয়া আমাৰ লগত থাকিব আৰু তেওঁ হৈছে যে আমাৰ লগত ঈশ্বৰ সকলে ক'ব ইমানুৱেল সেই ইমানুৱেল আমাৰ লগত আপোনাৰ লগত থাকিবলৈ এতিয়া আহিছে আৰু সেই গতিকে ঈশ্বৰৰ বাক্য কৈছে প্ৰকাশিত বাক্য 3 অধ্যায় 20 পদত যদি আমি চাওঁ কৈছে চোৱা মই দুৱাৰত থিয় দি টুকুৰিয়াই আছো বুলি কৈছে কাৰণ তেওঁ আপোনাৰ লগত থাকিবলৈ বিচাৰে মোৰ লগত থাকিবলৈ বিচাৰে সেই ঈশ্বৰটো সেই ঈশ্বৰ পাথৰত নাথাকে সেই ঈশ্বৰ আমাৰ ঈশ্বৰ চন্দ্ৰ নহয় আমাৰ ঈশ্বৰ সূৰ্য নহয় আমাৰ ঈশ্বৰ ডাঙৰ নদী নহয় আমাৰ ঈশ্বৰ জীৱিত ঈশ্বৰ হয় আৰু সেই ঈশ্বৰ এতিয়া মোৰ তাত আমাৰ লগত তেওঁ থাকিবলৈ ইচ্ছা Praise the Lord Hallelujah সেই ঈশ্বৰ ইমানুৱেল ঈশ্বৰ এতিয়া আপোনাৰ লগত থাকিবলৈহে মন আৰু তেওঁ কৈছে চোৱা মই দুৱাৰত থিয় দি টুকুৰিয়াই আছো আৰু কোনোবাই যদি মোৰ মাত শুনে সেই ঈশ্বৰ আপোনাৰ লগত কাৰণ ইমানুৱেল ঈশ্বৰ হয় এই গতিকে তেওঁ আপোনাৰ লগত থাকিবলৈ মন আপোনাৰ হৃদয়ত থাকিবলৈ মন আৰু গতিকে চোৱা মই দুৱাৰত থিয় দি টুকুৰিয়াই মই থাকো কোনোবাই যদি মোক এলাও কৰে মই তেওঁৰ তাত আহিবলৈ মন কেলে ইচ্ছা হলে কি প্ৰভু ডাইৰেক্ট সোমাব নোৱাৰে নেকি ইচ্ছা হলে ডাইৰেক্ট আহিবলৈ নোৱাৰে নেকি কিন্তু পাৰে কিন্তু মানুহক সৃষ্টি কৰি পেলাই মানুহক প্ৰভুৱে পাৱাৰ আৰু অথৰিটি দিছে এই পৃথিৱীত পাৱাৰ আৰু অথৰিটি দিছে এতিয়া লাইক আমাৰ পাৰমিশন তেওঁ লাগে আমাৰ তাত আহিবৰ কাৰণে কৈছে মই স্বৰ্গৰ পৰা শাসন কৰিম তুমি এই পৃথিৱীত তুমি শাসন কৰিবা মানুহক বনাই পেলাই
আৰু এই গতিকে এতিয়া আপোনাৰ পাৰমিশন কৰে লাইক আপোনাক স্ব ইচ্ছা দিছে ফ্ৰী উইল দিছে আপুনি তেওঁক এলাউ কৰিবনে তেওঁক আপুনি ৰিজেক্ট কৰিব এইটো আপোনাৰ ওপৰত হয় আপুনি যদি এলাউ কৰে হে ইমানুৱেল গড তেওঁ আপোনাৰ লগত থাকিবলৈ আপোনাক সহায় কৰিবলৈ বিচাৰে প্ৰেইজ দ্য লৰ্ড আমাৰ এতিয়াও খ্ৰীষ্টিয়ান বিলাক ভাবে গীৰ্জা ঘৰতে ঈশ্বৰ থাকে নেকি ওকে ঈশ্বৰ মানুহৰ হাতেৰে নিৰ্মাণ কৰা ঘৰত নাথাকে বুলি কৈছে যিমান ধুনীয়া গীৰ্জা হওক যিমান ডাঙৰ গীৰ্জা হওক ওকে সেই গীৰ্জা ঘৰত মন্দিৰত থকা ঈশ্বৰ নহয় তেওঁ আমাৰ লগতে তেওঁ থাকিবলৈ ইচ্ছা কাৰণ তেওঁ ইমানুৱেল ঈশ্বৰ হয় প্ৰেইজ দ্য লৰ্ড যদি আমি যদি চাওঁ ওকে পাঁচনি কৰ্ম ওকে পাঁচনি কৰ্ম বুক অফ এক্টছ 17 অধ্যায় 26 পদ ওকে পাঁচনি কৰ্ম 17 অধ্যায় 26 পদ তেওঁ স্বৰ্গ আৰু পৃথিৱী কি হয় গৰাকী হয় ওকে এই স্বৰ্গৰ এই পৃথিৱীৰ তেওঁ মালিক হয় আৰু সেই ঈশ্বৰ আমাৰ হাতেৰে নিৰ্মাণ কৰা ঘৰত তেওঁ নাথাকে প্ৰেইজ দ্য লৰ্ড বহুত চাৰ্চ বিলাক দেখিছো ঈশ্বৰে বেদীত থাকে বুলি সেই বেদী ওকে মানুহবিলাক থাকে এটো ফুলপিট হয় বেদীত ঈশ্বৰ থাকে নেকি বুলি ভাবে ওকে আৰু গতিকে বেদীত লাইক কোনিবা ধুবু জ্বলাই কোনিবা লাইক মমবাতিও জুই জ্বলাব এনেকুৱা লাইক ওকে আমাৰ ঈশ্বৰটো ইয়াতে থকা নহয় আপুনি যিমান সুন্দৰকৈ আপুনি যিশুৰ মূৰ্তি ৰাখি পেলাই আপুনি পূজা কৰক ইয়াতে এটো নহয় দেখিছো বহুত খ্ৰীষ্টিয়ান বিলাক যিশুৰ ফটো ৰাখিব আৰু বাইবেল এটা ৰাখিব তাতে ধূপ ধূনা জ্বলাই পেলাই পূজা কৰি থকা এনেকুৱা মানুহ আছে গম পাইছে না মই লগ পাইছো ওকে এনেকুৱা ব্যক্তিবিলাকক গুৱাহাটীতে আমি লগ পাইছো বাইবেল এখন ৰাখি পেলাই যিশুৰ ফটো ৰাখি পেলাই তাতে সদায় কেন্ডেল লাইট জ্বলাব আৰু সদায় ধূপ ধূনা জ্বলাই পেলাই তাকে সেৱা কৰি থাকে ঈশ্বৰ হাতেৰে নিৰ্মাণ কৰা নাথাকে আৰু সেই গতিকে তেওঁ কৈছে তুমি কোনো আকৃতিৰে তুমি মূৰ্তি সজাবলৈ নালাগে মই তোমাৰ ভিতৰহে থাকো মই ইমানুৱেল ঈশ্বৰ হয় মই এই ফটোত থকা ঈশ্বৰ নহয় মই ওকে মই মূৰ্তিত সজাই পেলাই সেই মূৰ্তিত থকা ঈশ্বৰ নহয় মই ইমানুৱেল ঈশ্বৰ আপোনাৰ লগতহে আমাৰ লগতহে তেওঁ থাকিবলৈ মন হয় প্ৰেইজ দ্য লৰ্ড হালেলুয়া বুজিছেনে সকলে ক'ব ইমানুৱেল আমাৰ লগত ঈশ্বৰ কাৰ লগত থাকিবলৈ বিচাৰে মন্দিৰত গীৰ্জা ঘৰত নাই আমাৰ লগত তেওঁ থাকিবলৈ বিচাৰে আপুনি সীমিত কৰিবলৈ নালাগে তাক ফটো লগাই পেলাই পূজা ধূপ ধূনা দি পেলাই ওকে এনেকুৱাটো প্ৰভুৱে ভাল নাপায় তেওঁ আমাৰ হৃদয়ত তেওঁ থাকিবলৈ বিচাৰে কোনো মানুহৰ হাতেৰে নিৰ্মাণ কৰা ঘৰত তেওঁ বাস নকৰে প্ৰেইজ দ্য লৰ্ড হালেলুয়া আৰু এই গতিকে কৈছে সেই ঈশ্বৰ যদি আমাৰ লগত থাকে ওকে আমাৰ কিহৰ ভয় হয় না নহয় সেই ঈশ্বৰ আমাৰ লগত থাকিবলৈ বিচাৰে আৰু সেই ঈশ্বৰ যদি আমাৰ লগত থাকে বুলি কৈছে who can be against of me আমি যদি চাওঁ ৰোমিও লেখা ওকে 8 অধ্যায় 31 পদ ওকে ৰোমিও লেখা 8 অধ্যায় 31 পদ ইংলিছত ভালকৈ কৈছে if God is for us who can be against us ঈশ্বৰ যদি আমাৰ লগত থাকে ঈশ্বৰ আপোনাৰ লগত যদি থাকে আমাৰ এগেইনষ্ট কোনে হ'বলৈ পাৰে এই ঈশ্বৰ আমাৰ লগতহে থাকিবলৈ লাগে প্ৰেইজ দ্য লৰ্ড এই ইমানুৱেল ঈশ্বৰ এই পৃথিৱীত যাক আমি ঈশ্বৰ ঈশ্বৰ বুলি কৈ আছিলো যাক আমি ভগৱান ভগৱান বুলি কৈ আছিলে সেই ঈশ্বৰ এতিয়া সূৰ্যত সোমাই নাথাকে চন্দ্ৰত সোমাই নাথাকে পাথৰত সোমাই থাকিব নিবিচাৰে মন্দিৰত গীৰ্জা ঘৰত থকা ঈশ্বৰ নহয় এই ঈশ্বৰ আহিছে আপোনাৰ লগত থাকিবলৈ প্ৰেইজ দ্য লৰ্ড হালেলুয়া এতিয়াও ভাবো লাইক আমাৰ খ্ৰীষ্টিয়ান বিলাকে আছে নাই গীৰ্জা ঘৰটো লাইক পূব পশ্চিম বনাবলৈ লাগে ওকে কিছুমান আমাৰ লাইক মণ্ডলী বিলাকে ভাঙি গৈছে নাই কিছুমানটো কয় ৰাস্তাটো চাই পেলাই ৰাস্তাটো এনেকুৱা নাই এপিনি ঠিকই হ'ব ৰাস্তা পিনি সোমাটো কৰিম ওকে ৰাস্তাটো যদি লাইক নিমিলে পূব পশ্চিম নিমিলে তাক আকৌ এই উল্টাহে ঘূৰি পেলাই এনেকুৱা সোমাব এনেকুৱা
হয় আপুনি কোনটো সাইজত গির্জা বনায় উত্তরে বনায় না দক্ষিণে বনায় আপুনি দক্ষিণে ঘুমায় না পশ্চিমে ঘুমায় না কি হেদি ঘুমায় তাৰ লগত মতলব নাই নহয় তেওঁ ইমানুৱেল ঈশ্বৰ হয় তেওঁ আমাৰ লগতে থাকিবলৈ বিচাৰে প্ৰেইজ দ্য লৰ্ড আমাৰ গিৰ্জা ভাড়াই হওক বা কি হওক কাৰোবাৰ ঘৰে হওক মণ্ডলীতে আমি হয় না নহয় আমাৰ লগতে থাকিবলৈ মন যায় মানুহবিলাক শুনিছো কোনোবা নাই তেওঁলোকৰতো ভাড়া ঘৰহে হয় ওকে ভাড়া ঘৰৰ লগত কথা নাই আপোনাৰ ডাঙৰ সুন্দৰ বিল্ডিঙৰ লগত কথা নাই আমাৰ ঈশ্বৰ ইমানুৱেল ঈশ্বৰ হয় ওকে তেওঁ আমাৰ লগতে থাকিবলৈ তেওঁৰ ইচ্ছা যায় আৰু সেই ঈশ্বৰ আমাৰ লগত যেতিয়া থাকিব আমাৰ বিপক্ষ কোনে হ'বলৈ পাৰে আমাৰ এগেইনষ্ট কোনে হ'বলৈ পাৰে God praise the Lord hallelujah আৰু সেই গতিকে সদায় আমি নিজক চেক কৰিবলৈ দিয়াটো সেই যিশু মোৰ লগত আছেনে সেই ইমানুৱেল ঈশ্বৰ মোৰ লগত থাকেনে যেতিয়া সেই ইমানুৱেল ঈশ্বৰ আপোনাৰ লগত নাই তেতিয়াহে আপুনি ডিসকোয়ালিফাইড হয় ওকে আমি চাওঁ আমি পঢ়ি থাকি লাইক 2 Corinthians chapter 13 verse 5 অলপ আমি ভালদৰে পঢ়িম দেই যীশু খ্ৰীষ্ট আপোনালোকৰ অন্তৰত বাস কৰে না নকৰে সেই ইমানুৱেল ঈশ্বৰ আপোনাৰ লগত আছে না নাই তাক পৰীক্ষা কৰি চোৱা তাক প্ৰমাণ কৰি চোৱা সেই ইমানুৱেল গড আপোনাৰ অন্তৰত আছে না নাই আৰু যদি নাই আপুনি অপ্ৰমাণিত লোক হয় প্ৰেইজ দ্য লৰ্ড সেই ইমানুৱেল গড যদি আমাৰ লগত নাই ওকে আমি একদম ডিসকোয়ালিফাইড হয় আমি কোয়ালিফাইড খ্ৰীষ্টিয়ান আমি নহয় ডিসকোয়ালিফাইড খ্ৰীষ্টিয়ান হয় অপ্ৰমাণিত লোক হয় কাৰণ সেই ইমানুৱেল গড আমাৰ লগত থাকে এতিয়া যেতিয়াই প্ৰভুক আমি বিশ্বাস কৰিলো বিশ্বাসৰ দ্বাৰাই ওকে এতিয়া প্ৰভু আমাৰ লগত থাকে না নাথাকে তেওঁ আমাৰ লগত থাকে আৰু সেই তাকে প্ৰভু যীশু আমাৰ অন্তৰত আছে না নাই ইমানুৱেল গড আপোনাৰ লগত আছে না নাই তাক আপুনি পৰীক্ষা কৰি চাব লাগে প্ৰমাণ কৰি চাই থাকিবলৈ লাগে প্ৰেইজ দ্য লৰ্ড হালেলুয়া মানুহবিলাকে কয় নাই মই যেতিয়া নতুন বিশ্বাস কৰিছিলো বেমাৰত ঠিক হৈছিলে কিন্তু যিমানে পুৰণা হৈছে এতিয়া দেখোন নহয় দেখোন প্ৰাৰ্থনা কৰিলে দেখোন উত্তৰ নাপায় দেখোন প্ৰাৰ্থনা কৰিলে দেখোন ঠিক নহয় দেখোন এতিয়া ওকে কি হল কাৰণ চোৱা নাই ইমানুৱেল গড আছে না নাই তেওঁৰ লগত প্ৰেইজ দ্য লৰ্ড এই ইমানুৱেল গড সঁচাকৈ মোৰ অন্তৰত আছে নে ওচৰত থকাটো কওক হে বন্ধু আপোনাৰ লগত ইমানুৱেল আছে নে ঈশ্বৰ আপোনাৰ লগত আছে নে praise the Lord hallelujah come praise the Lord hallelujah কাৰণ প্ৰভু যীশু আমাৰ হৃদয়ত থাকে তেওঁ বিশ্বাসৰ যোগেদি আপুনি যেতিয়াই প্ৰভু যীশু খ্ৰীষ্টক নিজৰ ত্ৰাণকৰ্তা উদ্ধাৰকৰ্তা হিচাপে গ্ৰহণ কৰিলে বিশ্বাস কৰিলে এই বিশ্বাসৰ দ্বাৰাই তেওঁ আমাৰ হৃদয়ত ইমানুৱেল গড থাকে আমি যদি চাওঁ এফিচিয়ান লিখা 3 অধ্যায় 17 পদ এফিচিয়ান কেনেকৈ ঈশ্বৰে থাকে আমাৰ তাত বিশ্বাসৰ দ্বাৰাই ওকে ইন ইংলিছ ভালদৰে কৈছে কেনেকৈ কৈছে ইংলিছত Christ may dwell in your heart through faith বিশ্বাসৰ দ্বাৰাই এতিয়া খ্ৰীষ্ট আমাৰ হৃদয়ত তেওঁ বাস কৰে ওকে ওকে enough okay praise the Lord আপোনাৰ হৃদয়ত আছে নে প্ৰভু সেই ইমানুৱেল ঈশ্বৰ আছে নে প্ৰমাণ কৰি চাই থাকিবলৈ লাগিব পৰীক্ষা কৰি চাবলৈ লাগিব আৰু যেতিয়া সেই ইমানুৱেল গড আপোনাৰ লগত নাই তেতিয়াহে প্ৰবলেম আছে ওকে ইমানুৱেল গড যদি আপোনাৰ লগত নাই আপুনি গিৰ্জা আহি থাকক আপুনি গান গাই থাকক আপুনি প্ৰাৰ্থনা কৰি থাকক ফাস্টিং থাকি থাকক তথাপিও আপোনাৰ একো লাভ নহব সেই ঈশ্বৰ কাৰণ গিৰ্জা ঘৰত থকা ঈশ্বৰ নহয় হাতেৰে নিৰ্মাণ কৰা ঘৰত থকা ঈশ্বৰ নহয় সেই ঈশ্বৰ আপোনাৰ লগত থকা ঈশ্বৰ হয় ওকে সেই ইমানুৱেল গড আমাৰ হৃদয়ত আছে নে আমাৰ লগত ঈশ্বৰ আছে নে তাকে আমি প্ৰমাণ কৰি চাব লাগে
পৰীক্ষা কৰি চাবলৈ লাগে আৰু যদি নাই বুলি কৈছে ইউ আৰ ডিসকুৱালিফাইড আপুনি অপ্ৰমাণিত লোক হয় আপুনি একো কাম নহব praise the lord পাঞ্জাবী হালেলুয়া সকলে কম হালেলুয়া সকলে কম হালেলুয়া God Emmanuel God যেতিয়া আপোনাৰ লগত থাকিব মই কৈছো ক'বলৈ বিচাৰিছো number 1 okay you can do all things আপুনি সকলোবোৰ আপুনি কৰিবলৈ পাৰে you can do all things যেতিয়া হে Emmanuel God যাক আমি কৈছো Emmanuel ঈশ্বৰ আমাৰ লগত তেওঁ যদি আমাৰ লগত থাকে you can do all things আমি যদি চাওঁ Philippians chapter 4 verse 13 ইংলিশত কৈছে I can do all things in the one who strengthens me I can do all things with Christ অসমীয়াত কৈছে মই খ্ৰীষ্টৰ দ্বাৰাই সকলো কাম সিদ্ধ কৰিবলৈ পাৰো সকলে ক'ব মই খ্ৰীষ্টৰ দ্বাৰাই সকলো কাম সিদ্ধ কৰিব পাৰো I can do all things এতিয়া এই Emmanuel God আপোনাৰ লগত থাকিব আপুনি সব আপুনি কৰিব পাৰে you can do all things everything okay আপোনাৰ কাৰণে টান কাম নাই you can do all things okay cannot do এনেকুৱা নহয় you can do why because Emmanuel is with you Emmanuel is আপোনাৰ লগত থকাৰ কাৰণে you can do anything now okay আৰু হে ঈশ্বৰ আমাৰ লগত Emmanuel God থাকিবলৈ লাগে আৰু Emmanuel God যেতিয়া আপোনাৰ লগত থাকিব I can do all things সকলে ক'ব I can do all things okay সকলে ক'ব মই খ্ৰীষ্টৰ দ্বাৰাই সকলো কাম সিদ্ধ কৰিব পাৰো praise the Lord hallelujah yeah number 2 যে এই Emmanuel ঈশ্বৰ আপোনাৰ লগত থাকিব do not be afraid আপুনি ভয় কৰিবলৈ নালাগে okay এই Emmanuel ঈশ্বৰ আপোনাৰ লগত থাকিবলৈ বিচাৰিছে যাতে আপুনি কাকো ভয় নকৰে praise the Lord এই ঈশ্বৰ যেতিয়া আপোনাৰ লগত থাকিব okay আপুনি এই পৃথিৱীক আপুনি ভয় আপুনি নকৰিব কাৰণ যিশুৱে এই পৃথিৱীত আহি পেলাই কৈছে যেতিয়া আমি চাওঁ যোহনে লেখা 6 অধ্যায় 20 পদ ইয়া মই হে ভয় নকৰিবা সকলে ক'ব ভয় নকৰিবা ইয়া এই মই হয় তুমি ভয় কৰিবলৈ নালাগে Emmanuel God যেতিয়া আপোনাৰ লগত থাকিব আপুনি ভয় নকৰে ওকে বহুত মানুহবিলাকে ভয় কৰে কেলে কাৰণ Emmanuel নাই ভিতৰত যেতিয়া আমাৰ তাত সমস্যা আহিব ভয় আহিব আমাৰ তাত যেতিয়া আমাৰ তাত অভাৱ আহিব ভয় আহিব আমাৰ তাত কাৰণ Emmanuel আপোনাৰ লগত নাই Emmanuel থকা মানুহ ভয় কৰিব নেকি ঈশ্বৰ থকা মানুহ ভয় কৰিব ঈশ্বৰ থকা মানুহ ভয় নকৰে যেতিয়া আমাৰ এজন ঈশ্বৰ নাই তেতিয়াই আমি ভয় কৰিম ভৱিষ্যত মোৰ কি হ'ব ভয় কৰিব মোৰ ফিউচাৰ কি হ'ব মোৰ লাইফ কি হ'ব সদায় চিন্তা এজন ল'ৰা প্ৰাৰ্থনা কৰিবলৈ আহিছে মোৰ তাত বাপেকেও চাকৰিয়াল মাকেও চাকৰিয়াল ওকে আৰু হি ল'ৰা ইমান ভয় কৰে যে মোৰ চাকৰি নহলে কি হ'ব মোৰ জীৱন ওকে ভয় মোৰ যদি চাকৰি নাই মই কেনেকৈ জীয়াই থাকিম মোৰ কি হ'ব জীৱন সদায় ভয় Emmanuel যদি ঈশ্বৰ আছে আপুনি ভয় কৰিবলৈ নালাগে কাৰণ তেওঁৰ দ্বাৰা আপুনি সকলোবোৰ কাম সিদ্ধ কৰিবলৈ পাৰে praise the Lord কাৰণ তেওঁ কৈছে তুমি ভয় নকৰিবা ওকে ঈশ্বৰে কৈছে ঈশ্বৰ যদি আমাৰ লগত থাকে তেওঁ নিজে কৈছে আমি যদি চাওঁ ওকে Isaiah 41 10 পদত ওকে Isaiah 41:10 টো আমি সকলোৱে জানো ওকে সকলোৱে এবাৰ পঢ়িব অলপ মনত ৰাখিবৰ কাৰণে ইয়াতে কি কৈছা Isaiah 41:10 ভয় নকৰিবা সকলোৱে ক'ব মুখ খুলি পেলাই ভয় নকৰিবা কাৰণ মই তোমাৰ লগত আছো ব্যাকুল নহবা কাৰণ মই তোমাৰ ঈশ্বৰ মই তোমাক শক্তি দিম মই তোমাক সহায় কৰিম আৰু মোৰ বিজয়যুক্ত
সু হাতেৰে তোমাক ধৰি ৰাখি wow ইমানুৱেল যদি গড আছে কাক ভয় কৰে কিন্তু ইমানুৱেল যদি সেই ঈশ্বৰ আমাৰ লগত নাই তেতিয়াহে আমাৰ হৃদয়ত ভয় আহিব কাৰণ তেওঁ কৈছে তুমি ভয় নকৰিবা মই তোমাৰ লগত আছো ব্যাকুল নহবা মই তোমাৰ ঈশ্বৰ মই তোমাক শক্তি দিম তোমাক সহায় কৰিম আৰু বিজয়যুক্ত হাতেৰে মই তোমাক ধৰি ৰাখিম সেই ঈশ্বৰ থাকিলেহে ইমানুৱেল থাকিলেহে আপুনি ভয় নকৰিব বহুত মানুহ প্ৰভুক ভয় গ্ৰহণ কৰাৰ পাছতো বিশ্বাস কৰাৰ পাছত তেওঁলোকে ভয় কৰে বহুত সমাজে মোক কি ক'ব ওকে মোৰ জাতি কুটুম্বই মোক কি ক'ব মোৰ ঘৰৰ মানুহ মোক কি ক'ব ওকে যোৱাকালি আমি জগদীশ ডেকা আমাৰ এটা পৰিয়াল গৈছিলো হাজবেণ্ডে কৈছে মোৰ সমাজে মোক কি ক'ব ওকে মোক কি ক'ব ভয় এটাটো আছে ওকে মই সম্পত্তি নাপাম নাকি মোৰ ঘৰৰ মাটি বাৰী মোৰ হেৰাই যাব নেকি ওকে এই ঈশ্বৰ ইমানুৱেল ঈশ্বৰ হয় তেওঁ কৈছে তুমি ভয় কৰিবলৈ নালাগে আৰু যদি সেই ভয় আছে আপোনাৰ লগত ঈশ্বৰ নাই ইমানুৱেল ঈশ্বৰ থকা মানুহ ভয় নকৰে ওকে ইমানুৱেল থকা মানুহ ভয় নকৰে আগলে ক'ব ইমানুৱেল থকা মানুহ ভয় নকৰে হালেলুয়া praise the lord oh hallelujah praise the lord number 3 ইমানুৱেল থকা মানুহ don't worry তেওঁ চিন্তা নকৰে যেতিয়া ঈশ্বৰ আমাৰ লগত থাকিব ইমানুৱেল ঈশ্বৰ আমি কি চিন্তা কৰিম আৰু তাকেই যীশুৱে কৈছে তুমি কি খাব কি নাখাব তুমি একোকে তুমি চিন্তা কৰিবলৈ নালাগে সেই ইমানুৱেল ঈশ্বৰ আপোনাৰ লগত যেতিয়া থাকিব ওকে মঠি 6:25 পদ যদি আমি চাওঁ যেতিয়া আপোনাৰ লগত ইমানুৱেল ঈশ্বৰ থাকিব আপোনাৰ ভয় নাই আপুনি কি পিন্ধিম কি পান কৰিম কি ভোজন কৰিম এইবিলাকৰ বিষয়ে আপুনি চিন্তাই নকৰে ওকে এটা চাওক এই আকাশৰ চৰাইবিলাকক তেওঁলোকে কাম নকৰে তেওঁলোকে নবৈ নাদায় ওকে তথাপিও যদি মই তেওঁলোকক খুৱাওঁ তোমালোকৰ প্ৰাণ কিমান মূল্যৱান হয় ওকে তোমালোকৰ জীৱন কিমান মূল্যৱান হয় মই তোমালোকক নাচাম মই তোমালোকক চিনি নাপাওঁ নে মই তোমাক নাজানো নে যেতিয়া ইমানুৱেল ঈশ্বৰ আমাৰ লগত থাকিব ওকে কৈছে ডোন্ট ওয়াৰি আপুনি চিন্তা কৰিবলৈ নালাগে কাৰণ আপোনাৰ জীৱন তেওঁৰ হাতত হয় আৰু আপোনাৰ জীৱন যদি তেওঁৰ হাতত হয় আপোনাৰ লগত যদি ইমানুৱেল যদি ঈশ্বৰ আছে আপুনি কেলে চিন্তা কৰিব এটো অন্য জাতিবিলাকে চিন্তা কৰিবলৈ কৈছে ওকে তেওঁলোকে কি খাব কি নাখাব তেওঁলোকেই চিন্তা কৰে আমি যদি চাওঁ মতি 6:31-32 পদ ওকে chapter 6:31-32 নাজানে নে আপোনাৰ কি লাগে কি নালাগে এটো অনাই ইহুদিবিলাকে বিশ্বাস নকৰা মানুহবিলাকে চিন্তা কৰে আপুনি এতিয়া প্ৰভুৰ বিশ্বাসী হয় ইমানুৱেল গড যদি আপোনাৰ লগত আছে আপুনি কেলে চিন্তা কৰিব praise the lord খালি আপুনি প্ৰমাণে চাব লাগে পৰীক্ষা কৰি ইমানুৱেল গড মোৰ লগত আছে না নাই এতিয়া আৰু যেতিয়াই নাই কাম নহয় আৰু ইমানুৱেল গড যেতিয়ালৈকে আমাৰ লগত থাকিব ভয় নাই ওকে আমি ভয় নকৰো I can do all things I shall never fear I shall never worry মই কেতিয়াও মই চিন্তা নকৰো praise the lord hallelujah মই সদায় এটা কথাটো কওঁ গতিকে চিন্তা কৰে মানে আপুনি বিশ্বাস নকৰে বিশ্বাস কৰে মানে আপুনি চিন্তা নকৰে ওচৰত থকাটো কগে বন্ধু বিশ্বাস কৰে মানে চিন্তা নকৰে চিন্তা কৰে মানে বিশ্বাস নকৰে আপুনি যদি বিশ্বাস কৰে কেলে চিন্তা কৰিব ওকে আপুনি চিন্তা কৰে মানে বিশ্বাস নকৰে বিশ্বাস কৰে মানে আপুনি এতিয়া কাৰণ ইমানুৱেল আমাৰ লগত আছে praise the lord ইমানুৱেল মোৰ লগত আছে ইমানুৱেল আপোনাৰ লগত আছে এই গতিকে we don't worry when this Emmanuel God is with us যদি আমাৰ লগত থাকিব ইমানুৱেল আমাৰ ভয় নাই
Praise the Lord. Hallelujah. Come praise the Lord. Okay, number 4, Emmanuel God যেতিয়া থাকিব, all things are possible. সকলো সম্ভৱ হয়। Okay? All things are possible. Luke 1:37. Luke chapter 1 verse 37. Nothing is impossible. সকলে কব, nothing is impossible. Or with God, nothing is impossible. Emmanuel God যদি আমাৰ লগত থাকে, impossible নাই, সব possible হয়। Praise the Lord. তাকে আমি প্ৰাৰ্থনা কৰি আছো। আগে আমাৰ গুৱাহাটী, okay, আমাৰ চাৰ্চ হ'বলৈ লাগিব বুলি। কিন্তু মানুহৰ কাৰণে impossible. Wow, এক কথাতে 1 crore লাগে। 1 crore লাগে এক কথাতে, okay? আমাৰ ইয়াতে 1 crore 1.5 crore গৈ আছে এক কথাত। ইমান অসম্ভৱ হয়। কিন্তু ইমানুৱেল যদি আমাৰ ফাদাৰ্স কিংডমৰ লগত থাকে, সম্ভৱ নহবনে? সম্ভৱ হয়। কাৰণ আমি প্ৰমাণ কৰি চাবহে লাগে ফাদাৰ্স কিংডমত ইমানুৱেল আছে না নাই এতিয়া। ফাদাৰ্স কিংডমত ইমানুৱেল আছে না নাই? তাকে চাবলৈ লাগিব। যদি তেওঁ আছে আমাৰ লগত, nothing is impossible. অসম্ভৱ একো নাই, সব সম্ভৱ হয়। Praise the Lord. Hallelujah. Emmanuel God ময়ো একদম বাৰে সক্কে দেখা হে। Okay? স্বাদিষ্ট লৈ পেলাই টেষ্ট কৰি চাইছো। সঁচাকৈ ইমানুৱেল গড আমাৰ লগত থাকিলে, okay, আমি কি কৰিব পাৰিব না কি কৰিব নোৱাৰো। Okay? ময়ো টেষ্ট কৰি চাই পেলাইহে আপোনাক কৈছো দেই। এই ইমানুৱেল গড, okay, তাকেই সদায় ভয় কৰো, চিন্তা কৰো মোৰ লগত আৰু ইমানুৱেল আছে না নাই। Okay? পৰীক্ষা কৰি চাই থাকো, প্ৰাৰ্থনা কৰিলে ইমানুৱেল মোৰ লগত আছে না নাই। Okay? ফাস্টিং থাকে, ইমানুৱেল মোৰ লগত আছে না নাই। মই প্ৰভুৰ বাক্য কৈ আছো, ইমানুৱেল মোৰ লগত আছে না নাই। যদি সেই ইমানুৱেল গড নাই মোৰ লগত, মই যিমানে মিঠা মিঠা বাক্য কওঁ, একো লাভ নাই। Praise the Lord. Hey, Emmanuel ঈশ্বৰ নথকাকৈ যিমানে ভাল গান গাও, একো লাভ নাই। Emmanuel God নথকাকৈ আমি যিমান দীঘল প্ৰাৰ্থনা কৰক, যিমান দীঘল ফাস্টিং থাকক, একো লাভ নাই। Praise the Lord. Hallelujah. Emmanuel, সকলে কব Emmanuel. Emmanuel মানে আমাৰ লগত ঈশ্বৰ। Praise the Lord. Hallelujah. Emmanuel যেতিয়া থাকিব আমাৰ লগত, all things are possible. সব সম্ভৱ হয়। তেওঁহে মোৰ লগত থাকিবলৈ লাগে। Okay, next number 5. Emmanuel যেতিয়া থাকিব, তেওঁ কৈছে he will never leave you. তেওঁ তোমাক কেতিয়াও ত্যাগ নকৰিব। Okay? কাৰণ তেওঁ আহিছে তোমাৰ লগত থাকিবৰ কাৰণে আহিছে, মোৰ লগত থাকিবৰ কাৰণে আহিছে তেওঁ। আকৌ তেওঁ যেতিয়া আমাৰ লগত থাকিব, okay, তেওঁ কেতিয়াও এৰিবলৈ নিবিচাৰে। আমিহে তেওঁক এৰি পেলাই যাওঁ, কিন্তু তেওঁ আমাক এৰিবলৈ নিবিচাৰে। Praise the Lord. আৰু গতিকে প্ৰভুৰ বাক্য কৈছে, এজন মা নিজৰ গাখীৰ খোৱা বাচ্চাক এৰি যাবলৈ পাৰে, কিন্তু মই হলে তোমাক কেতিয়াও ত্যাগ নকৰিম। Okay? মই সদায় তোমাৰ লগত মই থাকিম। Okay? সেই গতিকে কৈছে, okay? ইব্ৰী লিখা 13 অধ্যায় যদি 5 পদ আমি চাওঁ, আপোনালোকে খালি নিৰ্লোভী হবলৈ নালাগে বুলি কৈছে। ধন সম্পত্তি প্ৰেম কৰা আপুনি মানুহ হবলৈ নালাগে। যি আছে তাতে আপুনি সন্তুষ্ট হৈ থাকক, কাৰণ মই কৈছো মই তোমাক কেতিয়াও নেৰিম, কেতিয়াও তোমাক মই ত্যাগ নকৰিম। কিন্তু পইচা লোভী মানুহৰ লগত প্ৰভু নাই দেই। ধন লোভী মানুহৰ লগত প্ৰভু নাথাকে। ইয়াতে কৈছে নিৰ্লোভী হওক, ধন প্ৰেম কৰা মানুহ নহওক, যি আছে তাতে সন্তুষ্ট হৈ পেলাই থাকক, মই তোমাৰ লগত আছো বুলি কৈছো নহয়। মই ইমানুৱেল গড, মই আপোনাৰ লগত আছো। মই কৈছো নহয় তোমাক নেৰিম, তোমাক কেতিয়াও মই ত্যাগ নকৰিম। কিন্তু তথাপিও আমি বিশ্বাস কৰিবলৈ টান হয় কেতিয়াবা। সঁচাকৈ সহায় পাম নে নাপাম, সঁচাকৈ মোৰ সমস্যা ঠিক হ'ব নে নহ'ব।
সঁচাকৈ মোৰ বেমাৰ ভাল হ'ব না নহ'ব ওকে আপুনি সেই ইমানুৱেল ঈশ্বৰকহে আপোনাৰ লাগে প্ৰথম মানুহবিলাক যেতিয়া আহে প্ৰাৰ্থনা কৰিবলৈ বেমাৰৰ কাৰণে কওঁ বিশ্বাস কৰেনে হয় মই বিশ্বাস কৰোঁ ওকে আৰু তেওঁলোকে ভাবে বিশ্বাসটো যিকোনো বস্তু বিশ্বাস কৰিলেও হ'ব এই গিলাচ আছে গিলাচক বিশ্বাস কৰিলেও হ'ব গছক বিশ্বাস কৰিলেও হ'ব পাথৰক বিশ্বাস কৰিলেও হ'ব এই বিশ্বাস শব্দটো তেওঁলোকে ভাবে যিকোনো বস্তু যিকোনো ব্যক্তিক বিশ্বাস কৰিলেও হ'ব বুলি ভাবে কিন্তু আমাৰ বিশ্বাসটো অন্ধ বিশ্বাস নহয় আমি কাক বিশ্বাস কৰিবলৈ লাগে কেনেকৈ বিশ্বাস কৰিবলৈ লাগে আমাৰ শাস্ত্ৰত আছে বিশ্বাস হৈছে আশা কৰা বিষয়ৰ নিশ্চিত জ্ঞান আৰু অদৃশ্য বিষয়ৰ প্ৰমাণ প্ৰাপ্তি আৰু বিশ্বাস হৈছে যাৰ পৰা আশা কৰিছে আপুনি তেওঁক জানে নিশ্চিত জ্ঞান আছে তেওঁৰ প্ৰতি আপোনাৰ কোন হয় কি হয় আপুনি জানে আৰু গতিকে অদৃশ্য নেদেখা বিষয়ত আপুনি প্ৰমাণ পায় এইটোৱে বিশ্বাস হয় Praise the Lord. Hallelujah. Agane Emmanuel God hai amak lage. Apna healing na lage pratham. Apna lage Emmanuel God. Apni allow karo. Apna hriday. Praise the Lord. Apna healing to pratham nahoy. Apna samasya সমাধান to pratham nahoy. Hey Ishwar duarat thiodi tukuriai ase. Apna hriday to khuli diok. Hey Emmanuel Ishwar apnar logot thakibole de. আৰু সেই ইমানুৱেল ঈশ্বৰ যেতিয়া আপোনাৰ লগত থাকিব আপোনাক কেতিয়াও নেৰিব ইমানুৱেল ঈশ্বৰ যেতিয়া থাকিব সকলোবোৰ আপুনি তেওঁৰ শক্তিত কৰিবলৈ পাৰিব ইমানুৱেল যেতিয়া থাকিব আপুনি কেতিয়াও ভয় নকৰিব ইমানুৱেল যেতিয়া আপোনাৰ লগত থাকিব আপুনি কেতিয়াও চিন্তা নকৰিব ইমানুৱেল যেতিয়া থাকিব আপোনাৰ লগত সকলোবোৰ সম্ভৱ হয় আৰু ইমানুৱেল যেতিয়া আপোনাৰ লগত থাকিব ওকে he will never leave you আপোনাক কেতিয়াও নেৰিব কেতিয়াও ত্যাগ নকৰিব এই ইমানুৱেল ঈশ্বৰক আপুনি প্ৰথম স্থানটো দিবলৈ লাগিব আপোনাৰ হৃদয়ত praise the lord সুস্থতাটো প্ৰথম নহয় আপুনি ইমানুৱেলক জাগাত দিয়ক ইয়াতে প্ৰথম ওকে আমি চাৰ্চত হিলিং বিচাৰিবলৈ আহোঁ ওকে কিন্তু হিলিং দিয়া মানুহক আমাক নালাগে আমাক সুস্থতাহে লাগে আমাৰটো ওজা চিষ্টেম নহয় আপুনি জীৱ ওকে ঝাৰা ফুকা কৰি পেলাই তাবিজ আপোনাক দিব ফুক মাৰি পেলাই গল হল এনেকুৱা নহয় ওকে আপুনি সেই সত্য ঈশ্বৰক জানক সত্য ঈশ্বৰ যেতিয়া আপোনাৰ লগত ইমানুৱেল ঈশ্বৰৰ লগত থাকিব আপোনাৰ একো ভয় নাই আপোনাৰ একো চিন্তা নাই আপোনাক তেওঁ কেতিয়াও নেৰিব কেতিয়াও ত্যাগ নকৰিব আপোনাৰ কাৰণে অসম্ভৱ একোই নাই praise the lord hallelujah আপুনি আজি পৰীক্ষা কৰি চাবনে প্ৰমাণ কৰি চাবনে ইমানুৱেল মোৰ লগত আছে না নাই কেনেকৈ গম পাম ঈশ্বৰ যে আপোনাৰ লগত আছে না নাই Hey Emmanuel আছে না নাই আপোনাৰ লগত কেনেকৈ গম পাম ওকে টাইমটো গৈ আছে অলপমান কম নে আৰু ইয়া অলপমান কম নে কেনেকৈ গম পাম ইমানুৱেল আপোনাৰ লগত আছে না নাই ওকে নম্বৰ 1 ওকে আপুনি গম পাবৰ কাৰণে ইমানুৱেল ঈশ্বৰ আপোনাৰ লগত আছে না নাই ওকে গম পাবৰ কাৰণে এটা নম্বৰ 1 টো ফিলিং হয় ওকে ফিলিং মানে আপোনাৰ অন্তৰ এতিয়া আনন্দ আপুনি অনুভৱ কৰে আপোনাৰ তাত শান্তি এতিয়া আছে আপুনি ফিল কৰে লাইক আপোনাৰ তাত আনন্দ শান্তি আছে মানে আপোনাৰ লগত ইমানুৱেল আছে এতিয়া praise the lord হয় প্ৰভু বিশ্বাস কৰাৰ পাছতো অশান্তি আনন্দ নাই মানে আপোনাৰ লগত ইমানুৱেল নাই গম আছে এই ইমানুৱেল গড আপোনাৰ লগত থকাৰ কাৰণে এতিয়া আপোনাৰ তাত কি আছে শান্তি আছে আৰু আনন্দ আপোনাৰ তাত আছে ইউ ক্যান ফিল আপোনাৰ জয় এণ্ড পিস আপোনাৰ জীৱনত তেতিয়া আপুনি জানিবলৈ লাগে সঁচাকৈ ইমানুৱেল মোৰ লগত আছে praise the lord hallelujah কেনেকৈ গম পাম আমি ওকে প্ৰেয়াৰ আপুনি প্ৰাৰ্থনা কৰিবলৈ খুব মন তেওঁৰ লগত ৰিলেশনশ্বিপ ৰাখিবলৈ আপোনাৰ খুব মন ওকে
God is not religion. Okay? Christianity is not religion. Christian to dharma nohoy. Christianity is a relationship between you and God. Apuni aru Ishwar logot সম্বন্ধহে হয় রিলেশনশিপ আৰু ইটোৱে প্ৰাৰ্থনা দ্বাৰাই আপুনি এতিয়া ৰিলেশনশিপ ৰাখে প্ৰাৰ্থনাত এতিয়া আপুনি সময় আপুনি দিয়ে ওকে প্ৰাৰ্থনা যদি সময় দিবলৈ নিবিচাৰে প্ৰাৰ্থনা যদি কৰিবলৈ মন নাই আপোনাৰ লগত ইমানুৱেল নাই ইমানুৱেল আছে মানে আপুনি প্ৰাৰ্থনা কৰিবলৈ মন যায় এতিয়া তেওঁলোকৰ সম্বন্ধ তেওঁলোকৰ ৰিলেশনশিপ ৰাখিবলৈ আপোনাৰ মন হয় ইমানুৱেল আছে আপোনাৰ লগত ওকে যেতিয়া আপুনি প্ৰাৰ্থনা কৰিলে আপোনাক টোপনিহে লাগে আপোনাৰ লগত ইতে ইমানুৱেল নাই ওকে ইমানুৱেল থকা মানুহ প্ৰাৰ্থনা কৰি ওকে টাইম স্পেন্ড কৰি পেলাই ভাল পায় ওকে দ্যাটস দ্য প্ৰুফ যে আপোনাৰ লগত ইমানুৱেল ঈশ্বৰ আছে নাম্বাৰ 3 লাই ঈশ্বৰৰ বাক্য হা আদিতে বাক্য আছিলে বাক্য yes এতিয়া আপোনাৰ লগত ইমানুৱেল আছে মানে আপুনি ভাল পায় ঈশ্বৰৰ বাক্য এতিয়া ঈশ্বৰৰ বাক্য পঢ়ি আপোনাক ভাল লাগে ঈশ্বৰৰ বাক্য you without the word of God okay আপোনাৰ দিনটো ভাল নহয় আপুনি লাইক okay মনত পৰি থাকিব তুমি বাক্য পঢ়া মনত লাগি থাকে না নাই okay লাগে দিনত যদি কিতাবা নপঢ়ো নাই তুমি কেলে বাক্য পঢ়া নাই okay এদি প্ৰমাণ হয় আপুনি ইমানুৱেল গড থাকিলে এতিয়া আত্মিক আহাৰ ঈশ্বৰৰ বাক্য হয় okay আত্মিক আহাৰ ঈশ্বৰৰ বাক্য হয় ইমানুৱেল যেতিয়া থাকিব আপোনাৰ ঈশ্বৰৰ বাক্য আপোনাক লাগে আৰু ইটোৱে প্ৰমাণ হয় যে আপোনাৰ লগত ইমানুৱেল ঈশ্বৰ আছে praise the lord okay next number love প্ৰেম okay প্ৰেম এতিয়া জানে আপুনি লাইক প্ৰেম okay আপুনি এতিয়া প্ৰভুক প্ৰেম কৰে আৰু আনকো প্ৰেম কৰিবলৈ মন যায় এতিয়া ওকে মানে ইমানুৱেল আছে আপুনি এতিয়া আপুনি প্ৰভুৰ বিনে থাকিবলৈ নোৱাৰে আপুনি দাইদৰ নিচিনা হৈছে প্ৰভু এই পৃথিৱীত এই সংসাৰৰ মোৰ কোন আছে তোমাৰ বিনে মোৰ কোনো নাই এতিয়া প্ৰভু এনেকুৱা প্ৰেম তোমাৰ তাত আছে এতিয়া ওকে আমি যদি চাওঁ গীতমালা 73 আমি পঢ়ি থাকো নহয় এবাৰ পঢ়োচোন গীতমালা সাম নম্বৰ 73 ভাৰ্স 25 তোমাৰ বাহিৰে স্বৰ্গত মোৰ কোন আছে ওকে সকলে পঢ়িব মানুহৰ পাছত দেই কবা তোমাৰ বাহিৰে স্বৰ্গত মোৰ কোন আছে তোমাৰ বাহিৰে পৃথিৱীত মোৰ এনে কোনো আশ্ৰয় নাই ওয়াও ওকে এনেকুৱা প্ৰেম ওকে এনেকুৱা প্ৰেম প্ৰভু তোমাৰ বিনে এই স্বৰ্গত পৃথিৱীত মোৰ কোন আছে তোমাৰ বিনে কোনো নাই এই প্ৰেম থাকে মানে ইমানুৱেল ঈশ্বৰ আপোনাৰ লগত আছে praise the lord যেনেকৈ যেতিয়া এজন ছোৱালী এজন লৰাই ৰোমান্টিক লাভত পৰিব তেওঁলোকে ক'ব নাই মোৰ কোনো নাই তোমাৰ বিনে মেৰে আঁখো মে তু হি তু মোৰ চকুৰ নজৰত তুমি হয় কোনো নাই এতিয়া ইমানুৱেল ঈশ্বৰ যেতিয়া আপোনাৰ লগত থাকিব আপুনিও ক'ব এই পৃথিৱীত এই সংসাৰৰ প্ৰভু ওকে তোমাৰ বিনে মোৰ জীৱন সন্তুষ্ট কতো নাই ইমানুৱেল ঈশ্বৰ থকা মানুহ এনেকুৱা হয় ইমানুৱেল ঈশ্বৰ নথকা মানুহ ওকে ঈশ্বৰটো বাদ দে সেকেন্ডাৰী হয় প্ৰথমটো মোৰ হয় মোৰ প্ৰথম মোৰ ল'ৰা ছোৱালী হয় প্ৰথম মোৰ ধন সম্পত্তি হয় প্ৰথম মোৰ প্ৰেম হয় প্ৰথম মোৰ ৰোমান্টিক লাভ হয় মোৰ বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড মোৰ হয় এই ইমানুৱেল নাই ইয়াতে ওকে ইমানুৱেল থকা মানুহ ঈশ্বৰক প্ৰথম প্ৰেম কৰে বুজিছে আমি গান গাইছো নহয় প্ৰভু তুমি মোৰ প্ৰথম প্ৰেম ওকে মোক এতিয়া যিশু লাগে ওকে মোৰ এই পৃথিৱীৰ কাকো লৈ পেলাই মোৰ সন্তুষ্ট নাই তোমাৰ বিনে পিতা মোৰ কোনো নাই praise the lord ইংলিশত কেনেকৈ কৈছে নম্বৰ 25 73:25 কো পঢ়লে গীতমালা সাম নম্বৰ 73:25 নিউ ট্রান্সলেশন আমাৰ বুঝেন Who have I heaven the heaven but thee, and there is none upon earth that I desire beside thee. wow ইমান ভাল হয় না I don't desire for anyone Lord
I desire only for you. Okay. এনেকৈ ইমানুৱেল গড যেতিয়া থাকিব আমাৰ কাকো লৈ পেলাই আমাৰ ডিজায়াৰ নাই, কাকো লৈ পেলাই আমাৰ ইচ্ছা নাই, পিতা তুমি নহলে মোৰ কোনো নাই পৃথিৱীত। Praise the Lord. Hallelujah. ইমানুৱেল ঈশ্বৰটো আমি গম পাম বাই ফিলিং। আপোনাৰ শান্তি জয় আপোনাৰ তাত আছে। ইমানুৱেল ঈশ্বৰ যেতিয়া থাকিব প্ৰাৰ্থনা কৰিবলৈ আপোনাক ক'বলৈ নালাগে। অকে, প্ৰাৰ্থনা আপুনি এনেই কৰিবলৈ মন যায় এতিয়া। অকে, প্ৰাৰ্থনা আপুনি সময় ৰাখিবলৈ মন যায়। ইমানুৱেল যেতিয়া ঈশ্বৰ থাকিব আপোনাৰ বাইক পঢ়িবলৈ মন যায় এতিয়া। অকে, বাইকত থাকিবলৈ মন যায় এতিয়া, বাইক লাগে আপোনাক। ইমানুৱেল ঈশ্বৰ থাকিলে যেতিয়া প্ৰেম, প্ৰথম প্ৰেমটো মোৰ প্ৰভু হয়, মোৰ কোনো নহয়, প্ৰভু তুমি হয়। Praise the Lord. Hallelujah. ওচৰত থকাটো কওকহে বন্ধু, ইমানুৱেল আপোনাৰ লগত আছেনে? আছেনে? আমি সকলোৱে মূৰ দুৱাম।